কল আজি আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটি হৈ আমাৰ দুগৰাকী বিধায়ক নন্দিতা দাস ডাঙৰীয়ানী শুভানালী চৰকাৰ ডাঙৰীয়া আমাৰ APCC ভাইচ প্ৰেছিডেণ্ট নৱ তালুকদাৰ ডাঙৰীয়া আমাৰ দুগৰাকী সাধাৰণ সম্পাদক বিপুল গগৈ ৰাজেশ যোশী ডাঙৰীয়া আমাৰ গুৱাহাটী মহানগৰ জিলা কংগ্ৰেছৰ সভাপতি গোপাল শৰ্মা ডাঙৰীয়া আমাৰ মুখপাত্ৰ সূৰ্য দাস আমি সকলোৱে আজি নিৰ্বাচন আয়োগক লগ ধৰো আৰু এখন স্মাৰক পত্ৰ প্ৰদান কৰিছো। স্মাৰক পত্ৰখনৰ কপি আমি আপোনালোককো দিম। এই পঞ্চায়ত নিৰ্বাচনটো আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে বহু দিনৰ পৰাই বিচাৰি আছিলোঁ আৰু আমি চৰকাৰে হুকা পিছলা কৰি থকাৰ কাৰণে আমি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হ'বৰ কাৰণেও পৰিকল্পনা কৰিছিলোঁ, কিন্তু মুখ্যমন্ত্ৰীয়ে মূৰকত নিৰ্বাচন পতাৰ কাৰণে আমি সম্পূৰ্ণ সহযোগিতা কৰিছোঁ আৰু আমিও গোটেই অসমৰ চাৰিওপিনে নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। কিন্তু অত্যন্ত পৰিতাপৰ বিষয় আপোনালোকে দেখিছে যে কিছুমান জেগাত বিজেপি দলৰ বিধায়ক সাংসদ মন্ত্ৰী কি ধৰণৰ এবাৰ উদ্ভণ্ডালি কৰিছে। প্ৰধান বৰুৱা লখিমপুৰৰ সাংসদ, জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগু, নদুৱাৰৰ আমাৰ বিধায়ক পদ্ম হাজৰিকা, মন্ত্ৰী অশোক সিংঘল, তেনেকৈ বৰাক ভেলীটো কেনেকুৱা ধৰণৰ পইচা বিতৰণ, বাহুবল, পুলিচ ব্যৱহাৰ নগাঁৱত সুৰেশ বৰা আৰু তাৰ বিধায়ক কি ধৰণে উদ্ভণ্ডালি কৰিছে এই পঞ্চায়ত নিৰ্বাচন, যিটো আগতে ত্ৰিপুৰা, বিহাৰ, পশ্চিমবংগত আমি শুনিছিলোঁ, সেই পৰিৱেশটো এবাৰ অসমত তেওঁলোকে কৰিছে। আৰু সেইকাৰণে আমি নিৰ্বাচন আয়োগক কৈছোঁ যে নমিনেশ্যনৰ সময়ত উদ্ভণ্ডালি হ'ল, দাদাগিৰি হ'ল, পুলিচ ব্যৱহাৰ হ'ল, তাৰপাছত আপোনাৰ ভোটৰ দিনাখন আপোনালোকে সংবাদ মাধ্যমত এইবিলাক প্ৰকাশ পাইছে। তাৰপাছত মন্ত্ৰী MLA কৈছে মানুহ মাৰিব লাগে, মানুহ মৰি গৈছে। পঞ্চায়ত নিৰ্বাচনত আগতে কেতিয়াও মানুহ মাৰ খাবলগীয়া, মৰিবলগীয়া হোৱা অসমত নাছিলে। সেইকাৰণে আমি কৈছোঁ যে কাউণ্টিং হলতো যাতে কোনো ধৰণৰ দাদাগিৰি কৰিব নোৱাৰে, কাৰণ খুব কম ভোটৰ ব্যৱধানতো কিছুমান পঞ্চায়তত বা ৱাৰ্ডত হৰা জিকা হ'ব। তাত ৰিকাউণ্টিঙৰ কাৰণে বেলেগ বেলেগ যাতে আইন নহয়, এখন আইন চবৰ কাৰণে হ'ব লাগে। ভোট কেঞ্চেলেশ্যনৰ ক্ষেত্ৰত যাতে চবৰ কাৰণে বেলেগ বেলেগ আইন নহয়, বিজেপি জিকিবৰ কাৰণে আইন বেলেগ, কংগ্ৰেছক হৰুৱাবৰ কাৰণে আইন বেলেগ, সেই কথাখিনি আমি কৈছোঁ। আৰু নিৰ্বাচন আমাৰ আয়ুক্তগৰাকীয়ে যথেষ্ট যোগাত্মকভাৱে আমাক উত্তৰ দিছে। আমি তেখেতৰ ওপৰত বিশ্বাস ৰাখিছোঁ। তেখেতে আমাক কৈছে যে সম্পূৰ্ণ নিকা আৰু স্বচ্ছভাৱে এই কাউণ্টিংখিনি কৰিবৰ কাৰণে চেষ্টা কৰিব, আৰু যদি সেইমতে হয় আমি ভাল পাম, আৰু যদি সেইমতে নহয় আমিও য'ত বিজেপিয়ে উদ্ভণ্ডালি কৰিব, বাহুবল দেখুৱাব বিচাৰিব, পুলিচ বল দেখুৱাব, তাত এইবাৰ আমিও গণতান্ত্ৰিকভাৱে বিষয়বিলাকৰ যে শক্তিশালী প্ৰতিবাদ কৰিম, সেই কথাটো আমি তেখেতসকলক জনাইছোঁ। অপাৰেশ্যন সিন্দুৰ আমি কংগ্ৰেছ দলে প্ৰথম দিনাখনৰ পৰাই কৈছিলোঁ যে পাকিস্তানক যোগ্য প্ৰত্যুত্তৰ আমাৰ ভাৰতে দিব লাগিব, আৰু যোগ্য প্ৰত্যুত্তৰ দিছে। আমি ভাৰতীয় সেনাক লৈ গৌৰৱান্বিত। ভাৰতীয় সেনাৰ লগত আমি কংগ্ৰেছ দল সদায় আছোঁ। আৰু আজি 4:30 বজাত আমি গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পৰা জয় হিন্দ আমাৰ ভাৰতীয় সেনাৰ সমৰ্থনত এটা শোভাযাত্ৰা উলিয়াবৰ কাৰণে ঠিক কৰিছোঁ। এতিয়া পুলিচৰ ফালৰ পৰা আমাক কৈ আছে উলিয়াবলৈ নিদিওঁ বুলি। আমি আচৰিত পাইছোঁ যে এইটো কোনো ৰাজনৈতিক উদ্দেশ্যলৈ নহয়, এই আমাৰ দেশখনৰ আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়টোক লৈ আমি যে সমগ্ৰ দেশৰ জনসাধাৰণ, জাতি, ধৰ্ম, বৰ্ণ, ৰাজনীতি নিৰ্বিশেষে আমি যে একত্ৰিত আছোঁ, এই কথাটো আমি ৰাজহুৱাকে দেখাবৰ কাৰণে আমি আমাৰ সৈনিকসকলৰ সমৰ্থনত আমি এটা শোভাযাত্ৰা অকণমান সময়ৰ কাৰণে আমি ৰাজীৱ ভৱনৰ পৰা উলিয়াব বিচাৰিছোঁ। মই অসম পুলিচক অনুৰোধ জনাম যে আমি কোনো ডিচিপ্লিন ভংগ নকৰোঁ। এইটো আন্দোলন নহয়, আমাৰ যোদ্ধাসকলৰ, বীৰ সৈনিকসকলক সন্মান জনাবৰ কাৰণে, তেওঁলোকক উৎসাহ জনাবৰ কাৰণে, আৰু আমি একত্ৰিত ৰূপত যে চৰকাৰক আমি সহযোগ কৰিছোঁ। কালি মোদী ডাঙৰীয়া অল পাৰ্টি যি কালি মিটিং আছিলে, তাত আমাৰ সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই উপস্থিত থাকি পেলাইও চৰকাৰক সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস দিছে, আৰু সেই আশ্বাসে
আমি অসম কংগ্ৰেছৰ আজি ৰাজীৱ ভৱনৰ পৰা খন্তেক সময়ৰ কাৰণে এটা শোভাযাত্ৰা উলিয়াবলৈ পৰিকল্পনা কৰিছোঁ আৰু অসম পুলিচে যাতে আমাক ইয়াত বাধা নিদিয়ে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। চাওক, মই এইকেইদিন যুদ্ধ হৈ থকাৰ কাৰণে আমি ৰাজনৈতিক কথা বতৰাবিলাক অলপ কমাই ৰাখিছোঁ। এই চৰকাৰৰ নম্বৰ দিয়া নিদিয়াৰ ক্ষেত্ৰত নিশ্চয় আমি এখন প্ৰেছ মিট কৰিম লাহেকৈ। আজিয়ে মই কথাবিলাক কৈ দিব বিচাৰোঁ। এতিয়া আমি গোটেই দেশবাসী আৰু আমি সমগ্ৰ অসমবাসী আমি ভাৰতীয় সৈন্যৰ পিছফালে থিয় দিব লাগে। এতিয়া মোৰ লগত অখিল গগৈৰ লগত মই বহা সময় নহয়। এতিয়া ভাৰতীয় সৈন্যৰ পিছফালে আমি একত্ৰিতভাৱে থিয় দিয়াৰ সময়। আমাৰ যুদ্ধখন আমি জিকি লওঁ, তাৰপাছত আমি আমাৰ ঘৰৰ কথাবিলাক পাতি থাকিম।